নমস্কাৰ সকলোলৈ পুৱাৰ সম্ভাষণ জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছো আৰু আজি বিহু ৰাতিপুৱাই গা পা ধুই কৰি আৰু সদায় বাৰু ঘৰত নাইটি লগাই থাকো আজি চাদৰ মেখেলা লগাই ললো যেহেতুকে আজি বিহু আৰু ইয়াতে মই মোৰ একিতে থাপনাখন লৈছো অলপকৈ তাতে ধূপ চাকি বন্তি দিলো আৰু আজি বিহু বুলি ঘৰত কি কৰো সকলোৱেতো জলপান পিঠা পনা খোৱা কৰা কৰে আৰু মই সকলোখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে মানে ৰাখো যেতিয়া স্মৃতি হিচাপে মোৰ চেনেলত গতিকে সকলোখিনি মই ভাবো যে সেভ কৰি ৰাখিব লাগে মানুহৰ জীৱনটো কিনো আৰু দুদিনীয়া আজি আছো কালি নাই নহলেও ধৰক এইবিলাক ভিডিঅ'বোৰ ৰৈ যাব আৰু আপোনালোকে কি কৰিছে জনাবচোন আৰু এতিয়া চাহ পানীও খালো বাৰু এয়া চাকি বন্তি জ্বলাই চাহ পানী খালো কৰিলো দিলো আৰু এও মানে নামঘৰলৈ যাব প্ৰসাদ আদি ধুই কৰি লৈছে আৰু এতিয়া মই জলপান বনাও আৰু কিবা কিবি বনাম আনিছো বাৰু বিহু বুলি আৰু আমাৰ অসমীয়া সমাজত সকলোৱেটো বিহু হিচাপে দুখীয়াই হওক ধনীয়ে হওক যিখিনি পাৰে আমাৰ বিহু হিচাপে মানে মনৰ ফূৰ্তিটো সকলোৱে থাকে তথাপিতো আমাৰ বিহুটোত সকলোখিনিয়ে মানে যিমান প্ৰকাৰে পাৰে মানে পিঠা পনাৰ পৰা আদি কৰি সকলো লাৰু পিঠা আদি সকলোৱে বনাবলৈ যত্ন কৰে আৰু আপোনালোকে মোৰ ভিডিঅ' চোৱা কোনে কোনে কি বনাইছে কমেণ্ট কৰি জনাবচোন জলপান বনালো আৰু এতিয়া জলপান খাম এইফালে মই বাৰু ক্ৰীম আনিলো মাইনাই কালি আৰু এখোবা দিব ওলাইছে আগতে আনি থলো যে গতিকে মানে ক্ৰীম আৰু মই একো নানিলো মাইনাই দিব বিচৰা আৰু আমাৰ দুজন মানুহ যে আলহী চালহী আহিলেতো প্ৰয়োজন হয় বাৰু আৰু ইফালে এইখিনি দৈ আৰু আমাৰ এওঁৰ লগৰ এজনে আনিছিলে দৈ চাওকচোন ইমান ধুনীয়া দৈখিনি এইখিনি অলপ উলিয়াইছো খাবলৈ কিমান ধুনীয়া দৈখিনি চাওক এই ঘৰৰ গাখীৰ গোটাইছিলে মই বিশেষকৈ মহৰ গাখীৰটো ভাল পাওঁ কিন্তু এবাৰ মহৰ গাখীৰ নেপালো যে আৰু জলপান লওঁ এইফালে মিঠে আছে আৰু লওঁ কাটি খাই লওঁ ইফালে এৱা গাখীৰ গৰম কৰিলোঁ ইফালে সদায় একে খোৱা কৰা কাম আৰু সদায় গাখীৰ গৰম কৰা ভাত পানী সকলো থাকেই বাৰু নেদেখাওঁ এইফালে চেৱা দিয়া ভাত বনালোঁ আৰু বাহি ভাতো খাব লাগে বুলি কয় যে এইফালে ভাত আছে আৰু এইফালে মাংস কালিয়ে বনাই থোৱা সেয়াও আমি অলপ অলপ খাম আৰু এই যে চাদৰখন মই আজি পিন্ধিছো এই চাদৰখন মোক মানে মোৰ বাইদেউ এগৰাকীয়ে দিছিলে বহুত মৰমত আৰু বাইদেউ আপুনি যদি ভিডিঅ'টো চাই আছে বহুত বহুত ধন্যবাদ আপুনি দিয়া মানে উপহাৰটো মই আজি পিন্ধিলো মানে পিন্ধা নাছিলো ইমান ভাল পাইছো মানে চাদৰখন যতে ততে পিন্ধিবলৈ ভাল নালাগে গতিকে আজি মই বিহু দিনাখনে যাত্ৰা কৰিলো আৰু এই ব্লাউজটো মই গিফ্ট পোৱা মানে মৰমত দিয়া বস্তুটো যিমান সৰু হওক ডাঙৰ হওক কোনোবাই পাৰিছে ডাঙৰ দিছে কোনোবাই পাৰিছে সৰু দিছে কিন্তু মানে মোক বোলে ব্লাউজটো দিছে এইটো সৰু হেতু নহয় এইটো বহুত মৰমত দিয়া মই নামটো মেনশন নকৰো দেই কোনে দিছে বাৰু গতিকে মানে মোৰ কাৰণে বহুত মৰমৰ যদি 2 টকা দামৰ এটা 3 টকা দামৰ এটা কাৰণে মোক কোনোবা উপহাৰ দিয়ে সেই বস্তুটো মোৰ কাৰণে বহুত মৰমৰ আৰু মই বাইদেউৱে মোক মাতি আছিল মোৰ ভিডিঅ'ৰ জৰিয়তে কৈছো বাইদেউ আপোনাৰ তালৈ মই গৈ আছো বাৰু সোনকালে যাব পৰা নাই মোৰ গা বেয়া আছিল কাৰণে আৰু মই অতি সোনকালে যাম আৰু আপোনালোকে জনাকচোন বা জনাব বাৰু চাদৰখন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মুগাৰ মেখেলা লগতো এই চাদৰখন ভাল লাগে আৰু আমি মাইকী মানুহবিলাক আৰু পিন্ধা উৰা সেইখিনিতো থাকেই ধৰক তথাপিতো সৰু সৰু এটা সুখো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাতে কিছু ৰৈ যায় বাৰু মোৰ কিছু প্ৰব্লেমৰ কাৰণে আপোনালোকক মই দেখাবলৈও নোৱাৰোঁ ভালে এটা দেখাওঁ আপোনালোকক দেখাওঁ বাৰু সকলোখিনি দেখুৱাব নহয় দেই মই আগতেও কৈছোঁ মই বিহু বুলি নাতিলৈ কাপোৰ এযোৰ আনিছোঁ কেনেকুৱা লাগে জনাবচোন এইযোৰ কাপোৰ আনিছোঁ মই নাতিলৈ বিহুৰ বুলি চাওক কেনেকুৱা লাগিছে ক'ব হা আৰু এইটো পেণ্টটো আৰু এইফালে প্ৰসাদ আৰু এইফালে লৈছোঁ প্ৰসাদৰ টোপোলা ঘৰলৈ যাম আৰু এইফালে পিঠাৰ টোপোলা এটা লৈছোঁ ননদজনী ঘৰত দি যাম আৰু এইফালে মাহঁতলৈ পিঠা টোপোলা এটা আৰু এই ফ্ৰিজতে থৈছোঁ মাছ এতিয়া ইয়াৰ পৰাই মাহঁতলৈ মাছ অলপমান লৈ লওঁ বান্ধি ননদজনী ঘৰত বাৰু কালিয়ে দিয়ে থৈ আহিলোঁ এতিয়া আহি মাহঁতৰ ঘৰ পালোহি আৰু মানে কামে বনাই আজি ভাগৰো লাগিছে বহি লৈ হামিয়াই হেকটিয়াই আছোঁ আৰু দেখামনো কি আগতো আহিছোঁ আপোনালোকে দেখা পাইছে তথাপিতো বাৰু এইফালে মা বোলে অসুখ হৈ আছিলে মই অহা নাছিলোঁ দুদিনমান নমস্কাৰ আশীৰ্বাদ দিব মা বিহু শুভেচ্ছা দিব সকলোকে আৰু একে বোৱাৰীয়ে বনাইছে এইবিলাক চাওকচোন মই মানে জলপান খাই আহিছোঁ ননদৰ ঘৰতো সোমালোঁ সেয়াও খালোঁ এতিয়া নেলাগে বুলি কৈছোঁ কিমানবিলাক দিছে নহয় বনাই মানে জলপান নাখাওঁ বুলি কোৱাৰ কাৰণে ৰুটি বনাই দিলে এইফালে চব্জি পিঠা লাৰু চানাও দিছে আৰু লাল চাহ খাম বুলি কৈছে এইফালে লাল চাহ আৰু মাও এইফালে পৰা বহিছে খাব এবাৰ খাইছোঁ চাহ ধুনীয়াকৈ খাই লওঁ মানে আকৌ যাব লাগিব ঘৰত বিহু যেতিয়া কাম আছে যেতিয়া
এতিয়া বেছি সময় নৰওঁ, খাই কৰি যামগৈ। ইফালে চাওক আমাৰ বোৱাৰীয়ে একদম পিঠা বনাইছে, মানে গুলি থৈ দিছিলে, মই অহাৰ পিছত এতিয়া বোলে মোক খুৱাব লাগে। ইফালে মইতো ঘৰত বনাই কৰি লৈ আহিছোঁ ইয়ালৈ পিঠা, এয়া কেনে অলপমান দেখাই দিছোঁ। এইজনী মানুহজনীয়ে ঘৰত থকা বেগ ঘৰত থকা বেগ যেতিয়া আৰু কাম কাজ যে অচিজিল হৈ আছে দেই, কোনো একো নক'ব আকৌ দেই। তাকে থাকে সৰু ল'ৰা ছোৱালী আছে যেতিয়া কাম বন কৰা ন, হ'বই আৰু। চাওক মিষ্টাৰে এয়া গছ আলু সানি আছে, আৰু বহুত ডাঙৰ ডাঙৰ হয়। আমাৰ গছ আলুকেইটা বগাও হয়, ডাঙৰো, আৰু তললৈ বহুতখিনি সানিব লাগিব। ঘৰত বৰ ধুনীয়া মোৰ বান্ধৱী এজনী আহিছে দেই, দেখাই দিম এতিয়া আপোনালোকক। আৰু এতিয়া চাহ দিবলৈ লৈছোঁ, জলপান বোলে নেখায়। আপোনালোকে যে দেখা পাই থাকে মোৰ বান্ধৱী, পিকনিকতে হওক বা যিহতে নহওক আৰু এইফালেও এগৰাকী বহি আছে দেই। আজি এতিয়া আকৌ আহিলোঁ মানে ভাত খাবলৈ, মানে বোৱাৰীজনীয়ে নিমন্ত্ৰণ কৰিলে, আৰু মানে ভাইটিটো আছিলেহি যে, সি আকৌ যাবগৈ, গতিকে মানে নাহোঁ বুলি ভাবিছিলোঁ যদিও আকৌ আহিবলগীয়া হ'ল। এইফালে মা এতিয়া ভিতৰত খাই আছে বাৰু। আৰু এই ফুলডাল তাকে চাইছোঁ, ওপৰলৈকে বেগাইছে, ফুলিবলৈ আৰম্ভ কৰিছে। গোটেইডাল ফুলিলেহে ভাল লাগিব। এতিয়া ভিতৰলৈকে যাওঁ ৰ'ব। ভাত খোৱা বোৱা ইফালে আৰম্ভ কৰিছে হেনো ভাইটিহঁতে। এইফালে ফুলকেইটা বৰ ধুনীয়াকৈ ফুলি আছে। এডাল হেৰি হৈছে, মোৰ একদম ফুল কিন্তু বহুত প্ৰিয়। লগাবলৈ জেগা থাকিলে লগাব লাগে, কিন্তু অলপ লগোৱা গৈছে বাৰু গেন্ধাৰী ফুল। এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক। মই মোৰ বিহুৰ দিনাখনৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম বুলি আগবঢ়াবই পৰা নাই, যিহেতুকে মোৰ মানে মনটো বহুত বেয়া। আৰু কিয় বেয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ, সিদিনাখন ঘৰলৈ গৈছিলোঁ ভাত খাবলৈ, আৰু ভাইটিটোৱে আঞ্জা মানে মাংস বনাই খুৱাইছিলে, আৰু ভাইটিৰ লগৰ দুজন মানুহ আহিছিলে, সিহঁতকো ভিডিঅ' কৰিলোঁ, ভাইটিয়ে বনোৱা মাংসও ভিডিঅ' কৰিলোঁ, যিহেতুকে ইমান মৰমত বনাইছিলে আৰু বহুত ধুনীয়া হৈছিল খাবলৈ। কিন্তু কি হ'ল জানো, মোৰ ঘৰত বিহুৰ মানে ভিডিঅ' কৰা, বিহুৰ দিনাখন কি কি বনাইছিলোঁ সকলোখিনি মানে মোৰ মোবাইলৰ পৰা নাইকিয়া হৈ গ'ল। কেনেকৈ কি হ'ল মানে ময়ো বুজি পোৱা নাই। আপোনালোকৰ কাৰোবাৰ এনেকুৱা হয়নে বাৰু নাজানো, জনাবচোন কাৰোবাৰ হয় যদি। এতিয়া ভাবিলোঁ কি যিকণ নেকি অকণমান কৰি থৈছিলোঁ ভিডিঅ', তাকে আপোনালোকৰ আগলৈ আগবঢ়াম বুলি ভাবিছোঁ। আৰু আজি এতিয়া জোনবিল মেলা, মানে আমাৰ ইয়াতকে বহুতেই ভিৰ হৈছে। ইয়াৰ পৰা ৰাস্তাৰ হেৰিলৈকে দেখা পায় বাৰু। মই পুখুৰী পাৰত আছোঁ, আমাৰ এওঁ গ'ল, বহুত মানুহ গৈছে। আৰু আপোনালোকেও আহিব, আমাৰ ওচৰতে হয় জোনবিল মেলা, সকলোৱে চাবলৈ আহিব। এই বছৰটো কাইলৈ শেষেই হ'ব, আৰু মই ভিডিঅ'টো কেতিয়ালৈকে দিব পাৰোঁ নাজানো বাৰু। আপোনালোক সকলোৱে আহিব। প্ৰতিবাৰে আমাৰ বিহু হোৱাৰ এসপ্তাহৰ পিছত হয় আৰু জোনবিল মেলা, বৃহস্পতি শুক্ৰ শনিবাৰে আৰম্ভ হয়। আৰু আজি আপোনালোকক মই আধা দুখৰীয়াকৈ মানে ভিডিঅ'টো আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু বহুতেই মনটো বেয়া বাৰু, যিহেতুকে মই মোৰ মানে স্মৃতি হিচাপে মোৰ ভিডিঅ' মানে চেনেলত সকলোখিনি ছেভ কৰি ৰাখোঁ, কিন্তু এই মেমৰিখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে মই ছেভ কৰি ৰাখিব নাপালোঁ, বেয়া লাগিছে। পিছে পৰে আকৌ তেনেকৈ মই ভাইটিয়ে যদি কেতিয়াবালৈ বনাই কৰি খুৱাই বা, তেতিয়া মই আকৌ মানে এনেকৈ ৰাখিম বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ চাগে বিহুটি বহুত ভালকৈ গ'ল। আশা কৰোঁ আপোনালোকেও ভালে থাকক, সুস্থ থাকক, সদায় নিজৰ কেয়াৰ ল'ব, নিজৰ ঘৰখনৰ লগতে যাতে নিজেও সুন্দৰকৈ জীয়াই থাকিব পাৰে নিজৰ লগৰ সমনীয়া বন্ধু বান্ধৱীৰ সৈতে। তাকেই কামনা কৰি আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ, আৰু কাইলৈ আহি আছোঁ আৰু এটা ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। নমস্কাৰ।